স্বাধীনতাৰ পিছত আগতটো কথাই নাই স্বাধীনতাৰ পিছতো কেতিয়াও হোৱা নাছিলে মই অসমৰ মুখ্যমন্ত্ৰী তালিকাত মোৰ নম্বৰ আহে 15 অৰ্থাৎ ইয়াৰ আগতে অসমত 14 গৰাকী মুখ্যমন্ত্ৰী আমাৰ ৰাজ্যৰ শাসন পৰিচালনা কৰিলে বহুতে বহুত কাম কৰিছে অসমৰ উন্নতি হৈছে কিন্তু মহিলাসকলক সন্মুখত ৰাখি যোৱা 5 বছৰত যিমান কাম হৈছে আগতে কেতিয়াও মহিলাসকলক ইমান সন্মান আৰু ইমান অধিকাৰ দিয়া হোৱা নাছিলে এনেকুৱা নহয় যে আমি মহিলাসকলক কেৱল মাত্ৰ মহিলা উদ্যমিতাৰ পুঁজি দিছো আমাৰ চৰকাৰৰ দিনত আমি মহিলাসকলৰ উন্নয়নৰ বাবে সৰ্বদিশত আমি কাম কৰিবলৈ চেষ্টা কৰিছিলো মহিলাৰ বিৰুদ্ধে অপৰাধৰ সংখ্যা লাহে লাহে নোহোৱা হোক তাৰ বাবে আমি আৰক্ষীৰ লগত কাম কৰি আজি অসমত মহিলাৰ বিৰুদ্ধে হোৱা অভিযোগ অপৰাধৰ অভিযোগ আমি প্ৰায় নোহোৱা কৰিবলৈ সক্ষম হৈছো 2022 চনৰ 15 আগষ্টত মই ঘোষণা কৰিছিলো যে অসমত বাল্য বিবাহ আমি বন্ধ কৰিম আজি অসমত প্ৰায় বাল্য বিবাহ বন্ধ হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ